নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ বিহু নামৰ বিষয়টোৰ তৃতীয় অধ্যায় বিহুৰ খাদ্য সম্ভাৰ আৰু খেল ধেমালি। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও এই বিহু নামৰ বিষয়টোৰ অন্য ইউনিট কেইটা যদি চোৱা নাই তোমালোকে, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও অন্য ইউনিট কেইটাৰ প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, বিহুৰ জা জলপানৰ পৰিচয় দিয়া। বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীয়ে বিহু বুলি প্ৰস্তুত তথা যোগাৰ কৰা পৰম্পৰাগত জলপানৰ সামগ্ৰী ভালেখিনি। সেইবিলাকৰ ভিতৰত বহুলভাৱে প্ৰচলিতবোৰ হৈছে সান্দহ, চিৰা, আখৈ, হুৰুম, কোমল চাউল, চুঙা চাউল আৰু মাহ কৰাই। এইবিলাকৰ এক নাইবা একাধিক উপাদান সাধাৰণতে দৈ, গুড়, গাখীৰ, ক্ৰীম, ঘিউ আদিৰ লগত জলপান হিচাপে খোৱা হয়। প্ৰশ্ন নম্বৰ 2, বিহুৰ পিঠা পনাৰ পৰিচয় দিয়া। বহুলভাৱে প্ৰচলিত বিহুৰ পৰম্পৰাগত পিঠা আৰু লাডু কেইবিধ হৈছে তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, পানী পিঠা, টেকেলি পিঠা আৰু ভাপ পিঠা, চুঙা পিঠা, আঙুলি পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, পকা মিঠৈ আদি। প্ৰশ্ন নম্বৰ 3, ৰঙালী বিহুত খোৱা ঔষধি খাদ্যৰ চমু বিৱৰণ দাঙি ধৰা। ৰঙালী বিহুত খোৱা ঔষধি খাদ্যৰ চমু বিৱৰণ তলত দাঙি ধৰা হ'ল। প্ৰথমটো হৈছে 100 এবিধ শাকৰ আঞ্জা। ৰঙালী বিহু উপলক্ষে 100 এবিধ নিৰ্বাচিত শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা অতীজৰ পৰা উদ্যাপি প্ৰচলিত হৈ আহিছে। গৰু বিহুৰ দিনা ৰাতিৰ সাজত এই আঞ্জা খোৱা হয়। কোনোৱে মানুহ বিহুৰ দিনা খোৱাও নিয়ম বুলি মানি চলে। বিহুৰ দিনা খোৱা এই আঞ্জাই বছৰটোলৈ বিভিন্ন ৰোগ, বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে কাম কৰাৰ জনবিশ্বাস আছে। দ্বিতীয়বিধ হৈছে সাতশাকি। নিৰ্দিষ্ট 7বিধ শাক তথা 7বিধ শাকৰ বিশিষ্ট পৰম্পৰাগত আঞ্জাক সাতশাকি বুলি কোৱা হয়। নামনি অসমৰ গাঁওসমূহত গৰু বিহু নাইবা মানুহ বিহুৰ দিনা এই আঞ্জা খোৱা পৰম্পৰা প্ৰচলিত। বছৰটোলৈ বিভিন্ন ৰোগৰ, বিশেষ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে ফল দিয়ে বুলি কৰা জনবিশ্বাসে এই লোকাচাৰো প্ৰতিষ্ঠিত। অঞ্চলভেদে এই 7বিধ শাকৰ নিৰ্বাচন কিছু পৰিমাণে ভিন্ন হয়। 100 এবিধ শাকৰ ভিতৰত বিশেষ 7বিধ ঔষধি শাক নিৰ্বাচন কৰা হয়। সাধাৰণতে বোৱাৰী পুৱাতে মহিলাসকলে একোটা গোট হৈ উলাহ মালহেৰে এই 7বিধ শাক তোলে। দল বান্ধি শাক তুলিবলৈ যাওঁতে নিৰ্দিষ্ট পৰম্পৰাগত গীত গায়। তৃতীয়বিধ হৈছে তিতা খোৱা। ৰঙালী বিহুৰ মানুহ বিহুৰ দিনা খালী পেটত তিতা খোৱাৰ লোকাচাৰ সমগ্ৰ অসমতে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত। সাধাৰণতে 7বিধ নিৰ্দিষ্ট তিতা উদ্ভিদৰ নিৰ্বাচিত অংগ একেলগে পিহি লৈ খায়। সেয়ে এই লোকাচাৰক 7 তিতা খোৱা বুলি কয়। বিহুৰ দিনা খালী পেটত 7 তিতা খোৱাৰ লোকাচাৰ বছৰটোলৈ ছাল, চকু, পাকস্থলী আৰু গাঁঠিৰ বিভিন্ন বেমাৰ আজাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে বুলি জনবিশ্বাস আছে। সাধাৰণতে প্ৰচলিত এই 7 তিতা হৈছে নিমপাত, ভেকুৰী গুটি, ভেটাই তিতা, বাহক, তিতাফুল, হেলেচি আৰু শেৱালি ফুল। 4 নম্বৰটো হৈছে আমৰলি পৰুৱাৰ টোপ আৰু পাতপলুৰ লেটা খোৱা। ৰঙালী বিহুৰ বতৰত আমৰলি পৰুৱাৰ টোপ আৰু পাতপলুৰ লেটা খোৱাৰ পৰম্পৰা কিছু অঞ্চলত প্ৰচলিত হৈ আহিছে। গৰু বিহুৰ দিনা এই দুবিধ খাদ্য খালে বছৰটোলৈ অনেক বেমাৰ আজাৰ, বিশেষকৈ নাক আৰু মুখৰ অসুখ প্ৰতিৰোধ হয় বুলি লোকবিশ্বাস প্ৰচলিত আছে। এই দুইবিধ খাদ্য বিশেষ পুষ্টিকৰ বুলি বৈজ্ঞানিক গৱেষণাই প্ৰতীয়মান কৰিছে। 5 নম্বৰটো হৈছে বিবিধ আলু খোৱা। মাঘ বিহুৰ মিঠা আলু, কাঠ আলু, কুঁৱৰী আলু, মোৱা আলু আদি বিবিধ বিশিষ্ট প্ৰকাৰৰ আলু খোৱাৰ অন্যতম পৰম্পৰা। এই আলু কেইবিধ খোৱাৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালীও প্ৰচলিত হৈ আহিছে। মেজিৰ জুইৰ আঙঠাত মিঠা আলু পুৰি খোৱা বিশেষ
জনপ্ৰিয়। প্ৰশ্ন নম্বৰ 4 চমু টোকা লিখা ক 100 এবিধ শাক খোৱা। ৰঙালী বিহু উপলক্ষে 100 এবিধ নিৰ্বাচিত শাক আঞ্জা খোৱাৰ পৰম্পৰা অতীজৰ পৰা অদ্যাপি প্ৰচলিত হৈ আহিছে। গৰু বিহুৰ দিনা ৰাতি সাজত এই আঞ্জা খোৱা হয়। কোনোৱে মানুহ বিহুৰ দিনা খোৱাটো নিয়ম বুলি মানি চলে। বিহুৰ দিনা খোৱা এই আঞ্জাই বছৰটোলৈ বিভিন্ন ৰোগৰ বিশেষকৈ পেটৰ অসুখ প্ৰতিষেধক হিচাপে কাম কৰাৰ জনবিশ্বাস আছে। 100 এবিধ শাকৰ অন্যতম হ'ল মাটি কাদুৰি, মানিমুনি, নৰসিংহ, ভেদাইলতা, বেতগজা, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, মধুসোলেং, ঔটেঙা, উৰহি, তিতাফুল, ভেকুৰী, পানীলাওৰ আগ, ৰঙালাওৰ আগ, বিলাহী, কচুথোৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেটফুল, ছজিনাৰ পাত, পিৰালি, পালেং, বাবৰি, বনতুলসী, লাই, লফা, পালেং চুকা, নলটেঙা, বেঙেনা, জিলমিল, সুতুৰা, হাতী সুতুৰা, ব্ৰাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাই জাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলেচি, ঢেকীয়া, নেফাফু, পিপলি, জেতুলী পকা, কলপচলা, পিৰালি কুঁৱৰী, পুৰনৱা, বৰথেকেৰা, বৰটেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়া, মকলিয়া, বকফুল, মৰিচং, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙামৰা, সৰিয়হ, লাককচি, বগা পুৰৈ, ৰঙা পুৰৈ, কণী বিলাহী, মেডেলুৱা, ডিমক, কিৰিঙা লতা আদি। সাতখাকি নিৰ্দিষ্ট 7বিধ শাকৰ তথা 7বিধ শাকৰ বিশিষ্ট পৰম্পৰাগত আঞ্জাক সাতখাকি বুলি কোৱা হয়। নামনি অসমৰ গাঁওসমূহত গৰু বিহু নাইবা মানুহ বিহুৰ দিনা এই আঞ্জা খোৱাৰ পৰম্পৰা প্ৰচলিত। বছৰটোলৈ বিভিন্ন ৰোগ বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে ফল দিয়ে বুলি কৰা জনবিশ্বাসতে এই লোকাচাৰ প্ৰতিষ্ঠিত। অঞ্চলভেদে এই 7বিধ শাকৰ নিৰ্বাচন কিছু পৰিমাণে ভিন্ন হয়। আন কথাত সুবিধা অনুযায়ী বিভিন্ন ওপৰত উল্লেখিত 100 এবিধ শাকৰ ভিতৰত বিশেষ 7বিধ ঔষধ শাক নিৰ্বাচন কৰা হয়। সাধাৰণত বোৱাৰী পুৱাতে মহিলাসকলে একোটা গোট হৈ উলাহ মালহেৰে এই 7বিধ শাক তোলে। দল বান্ধি শাক তুলিবলৈ যাওঁতে নিৰ্দিষ্ট পৰম্পৰাগত গীত গায়। কীৰ্তন আৰু নামঘোষাৰ ঘোষাপদ গোৱাৰ পৰম্পৰাও প্ৰচলিত। নদী, বিল বা পুখুৰীত গা ধুই কাষৰ হাবিতলীয়া ঠাইত এই সাতখাকি তোলে। কিছু অঞ্চলত শাক তোলাৰ আগতে কিছু সময় গছৰ তলত নাম প্ৰসংগ কৰে। আমৰলি পৰুৱাৰ টোপ। ৰঙালী বিহুৰ বতৰত আমৰলি পৰুৱাৰ টোপ আৰু পাতপলুৰ লেটা হোৱাৰ পৰম্পৰা কিছু অঞ্চলত প্ৰচলিত হৈ আহিছে। গৰু বিহুৰ দিনা এই দুবিধ খাদ্য খালে বছৰটোলৈ অনেক বেমাৰ আজাৰ বিশেষকৈ নাক আৰু মুখৰ অসুখ প্ৰতিৰোধ হয় বুলি লোকবিশ্বাস প্ৰচলিত আছে। এই দুবিধ খাদ্য বিশেষ পুষ্টিকৰ বুলি বৈজ্ঞানিক গৱেষণাই প্ৰতীয়মান কৰিছে। মাঘৰ বিহুত বিবিধ আলু খোৱা। মাঘৰ বিহুত মিঠা আলু, কাঠ আলু, কুঁৱৰী আলু, মোৱা আলু আদি বিশিষ্ট প্ৰকাৰৰ আলু খোৱাটো অন্যতম পৰম্পৰা। এই আলু কেইবিধ খোৱাৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালীও প্ৰচলিত হৈ আহিছে। মেজিৰ জুইৰ অঙঠাত মিঠা আলু পুৰি খোৱাটো বিশেষ জনপ্ৰিয়। মাঘ বিহুত মিঠা আলু নাখালে পিছৰ জনমত গাহৰি হয় বুলি লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। বিহুৰ খেল ধেমালি। খেল ধেমালিয়ে শাৰীৰিক উৎকৰ্ষ সাধন কৰাত সহায় কৰে। বহাগ বিহু, মাঘ বিহুৰ সময়ছোৱা কিছুমান খেল খেলি কৃষিজীৱী ৰাইজে আনন্দ কৰে। তদুপৰি বছৰটোৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰেৰণা দিয়াত আৰু প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাত এই খেল ধেমালিসমূহে অৰিহণা যোগায়। ৰঙালী বিহু আৰু ভোগালী বিহু উপলক্ষে ভালেসংখ্যক খেল ধেমালি পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। সেইবিলাকৰ ভিতৰত বেছ জনপ্ৰিয় পৰম্পৰাগত খেল ধেমালি হৈছে কণী যুঁজ, কড়ি খেল, মহ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ, ষাঁড় যুঁজ, ধূপ খেল, টাংগুটি খেল, ৰছী টনা, ঘিলা খেল, দৌৰা, নাও খেল, কলগছ বগোৱা আদি।